থৈ দিছে এতিয়া শুনা বৰ ইণ্টাৰেষ্টিং এলবাৰ্ট আইনষ্টাইনৰ বহুত মানে ইণ্টাৰেষ্টিং কাহিনী আছে তাৰ ভিতৰত এটা এলবাৰ্ট আইনষ্টাইনৰ যিটো ড্ৰাইভাৰ আছিল সেই ড্ৰাইভাৰটো আৰু এলবাৰ্ট আইনষ্টাইনৰ কাহিনী এইটো মই ড্ৰাইভাৰটোৰ নামটো পাহৰিলোঁ চাগে হেৰি আছিল চাগে হেৰি সেনেকুৱাই নামবিলাক ধৰি লোৱা তাৰপিছত কি হ'ল এলবাৰ্ট আইনষ্টাইনেতো বহুত ইউনিভাৰ্চিটি কলেজ এইবিলাকত ডাঙৰ হেৰিবিলাকত গৈ আছিল ন কথা মানে বক্তৃতা দিবৰ কাৰণে তেওঁৰ যোনবিলাক কথা সেইবিলাক শুনিবৰ কাৰণে বহুত ডাঙৰ চাইণ্টিষ্ট বহুত পঢ়া শুনা কৰা ল'ৰা ছোৱালীবিলাক অধীৰ আগ্ৰহেৰে বাট চাই থাকে এলবাৰ্ট আইনষ্টাইনৰ কথা শুনিবলৈকে তাৰপিছত ঠিক তেনেকৈ এবাৰ এখন ইউনিভাৰ্চিটিত মাতিল এলবাৰ্ট আইনষ্টাইনক তেওঁৰ বক্তৃতা দিবলৈকে তাৰপিছত সিদিনাখন আকৌ তেওঁৰ গাটো খুব বেয়া আছিল এলবাৰ্ট আইনষ্টাইনৰ তাৰপিছত যাই থাকোঁতে এলবাৰ্ট আইনষ্টাইনে ড্ৰাইভাৰজনক ক'লে যে হেৰি মোৰ আজি গাটো বহুত বেয়া ৰ'বা কিন্তু মই আজি সেইখন ইমান ল'ৰা ছোৱালীবিলাকে ৱেইট কৰি আছে মোৰ কাৰণে কথা নক'লেও নহ'ব তাৰপিছত এতিয়া ক'ব ইচ্ছা নাই মই কেনেকৈ বা মই একদম মানে থিয় হৈ থাকিব মন নাই আৰু বক্তৃতা দিলে সদায় থিয় হৈ কিনে কৈ ন তাৰপিছত ড্ৰাইভাৰজনে ক'লে যে হেৰি ছাৰ আপুনিচোন মোকতো চবতে লৈয়ে যায় মইতো আপোনাৰ লগত এনি টাইম থাকোঁৱেই সেইকাৰণে তেওঁৰ মানে এলবাৰ্ট আইনষ্টাইনৰ যোনখিনি আদব কাইদা ধৰা কথা কোৱাৰ ষ্টাইল তাৰপিছত তেওঁ যেনেকৈ কথা কয় তেওঁৰ যোনবিলাক অভ্যাস তেওঁ আনকি কাপোৰ কানি পিন্ধাটো অলপমান মানে কি হৈ গৈছিল ড্ৰাইভাৰজনৰো গাত আহি গৈছিল বুজি পাইছা হয় ন এনেকুৱা তুমি ধৰা এজন খুব ভাল মানুহৰ লগত আছা তেওঁৰ ব্যৱহাৰখিনি তেওঁৰ গুণখিনি তোমাৰ গাত অলপ আহি যাব বুজি পাইছা ঠিক তেনেকুৱা তাৰপিছত ক'লে যে আপুনি টেনশ্যন ল'ব নালাগে আপুনি যোনবিলাক কথা কয় সেইবিলাক কথা মই আপোনাৰ লগত গৈ শুনি থাকোঁতে মোৰ আহিয়ে গৈছে এইবিলাক মই জানা হৈ গৈছোঁ আজি মই বক্তৃতাখন দি দিম আৰু আপোনাকতো তাতে কোনো চিনিও নাপায় তেতিয়া আজিকালিৰ নিচিনা আৰু ফেচবুক টুইটাৰ নাছিল নহয় তেতিয়া মেগাজিনো খুব কমকৈ আছিল আৰু সেইখন বিশ্ববিদ্যালয় তেতিয়া ফটো চটো কমকৈ ওলাইছিল পিছত এইবিলাক এলবাৰ্ট আইনষ্টাইনৰ যদি আমি এতিয়া গুগলত ফটো বিচাৰি চাওঁ এই 2-3খনমানহে দেখা পাবা বহুত বেছি ফটো নাই এতিয়া এলবাৰ্ট আইনষ্টাইনক নামটো চবে জানে কিন্তু এলবাৰ্ট আইনষ্টাইনৰ চেহেৰাটো কোনো নাজানে বুজি পাইছা তাৰপিছত ড্ৰাইভাৰজনে ক'লে যে মই আজি হেৰি কৰি দিম বক্তৃতাখনত ময়ে বক্তৃতা দিম আৰু আপোনাকতো তাতে কোনো চিনি নাপায় গতিকে কোনো প্ৰব্লেম নহয় আৰু মই চব চম্ভালি লওঁ তাৰপিছত এলবাৰ্ট আইনষ্টাইনে ভাবিলে হ'ব বাৰু ঠিক আছে দেখা যাওক কি কৰা যায় তাৰপিছত গ'ল এলবাৰ্ট আইনষ্টাইনে ড্ৰাইভাৰৰ ছিটত বহি আছে মানে দৰ্শকৰ শাৰীত বহি আছে ড্ৰাইভাৰজনে বক্তৃতাটো দি আছে ঠিক আছে তাৰ মাজতে এটা ষ্টুডেণ্টে প্ৰশ্ন এটা সুধিলে এলবাৰ্ট আইনষ্টাইন বুলি যাক ভাবি আছিল আৰু সেইবিলাক হ'ল চাইণ্টিষ্ট টাইপৰ মানুহ তাতে ডাঙৰ জানা শুনা কৰা ল'ৰা ছোৱালী আছে এটা প্ৰশ্ন এটা সুধিলে থিয়ৰী অফ ৰিলেটিভিটিৰ প্ৰশ্ন এটা সুধিলে বোলে ছাৰ মই এই বস্তুটো ভালকৈ ক্লিয়াৰ হোৱা নাই তাৰপিছত আপুনি এইটো বুজাই দিয়কচোন এনেকুৱা ক'লে এতিয়া সেইটোতো ড্ৰাইভাৰহে যোনে বক্তৃতা দি আছিল সেইটো আচলতে কোন আছিল ড্ৰাইভাৰ আছিল আৰু ইফালে বহি থকাটো মানে দৰ্শকৰ লগত বহি থকাটো কোন আছিল সেইটোহে এলবাৰ্ট আইনষ্টাইন আছিল তাৰপিছত এতিয়া সেই বস্তুটো তেওঁতো মুখস্থহে কৰিছে বস্তুবিলাক সেইটো বস্তু ইমান ভালকৈ বুজাই দিব নোৱাৰিব হয়তো এলবাৰ্ট আইনষ্টাইনে যেনেকৈ দিব পাৰিব তাৰপিছত তেওঁ ধুনীয়াকৈ এটা উপস্থিত বুদ্ধি আহি গ'ল যে কৈছে যে এইটো বৰ বেছি টান নহয় ইমান চিম্পুল কথা এইটো চিম্পুল কথাটো মোৰ ড্ৰাইভাৰজনেও দিব পাৰিব আনকি তোমাক এই ড্ৰাইভাৰজনে বুজাই দিব দিয়া মোৰ তাৰপিছত মাইকটো কাক দি দিলে সেই ড্ৰাইভাৰজনক দি দিলে আচলতে সেইজন এলবাৰ্ট আইনষ্টাইন আছিল আৰু এলবাৰ্ট আইনষ্টাইনে খুব ধুনীয়াকৈ বুজাই দিলে গম পাইছা গতিকে এই ষ্টৰিটোৰ পৰা আমি দুটা কথা শিকিব পাৰোঁ কি হোৱাট হেভ ইউ লাৰ্ণ ফ্ৰম দিছ ষ্টৰি এক নম্বৰ কথা হ'ল আমি যদি ভাল সংগৰ লগত থাকোঁ আমিও কি হৈ যাম ভাল হৈ যাম হয়তো আমাৰ
নলেজ কম হ'ব পাৰে কিন্তু আমি যদি উচ্চ শিক্ষিত মানুহৰ লগত থাকোঁ অথবা ভাল চিন্তা কৰা মানুহৰ লগত থাকোঁ আমাৰো চিন্তাবিলাক তেনেকুৱা হ'ব আমাৰ যদি ফ্ৰেণ্ড চাৰ্কলটো ভাল হয় তুমিও নিজে নিজে ভাল হৈ যাবা ঠিক আছে ছেকেণ্ড কথা হ'ল মানুহৰ কি লাগে উপস্থিত বুদ্ধি লাগে ফটকৈ কেনেকৈ এটা চিটুৱেশ্যন হেণ্ডেল কৰিব লাগে এইটো কথা শিকিব লাগে গতিকে বুজি পাইছা এলবাৰ্ট আইনষ্টাইন আছিল এজন জিনিয়াছ গম পাইছা তেওঁৰ যোনজন ড্ৰাইভাৰ আছিল সেই ড্ৰাইভাৰজনৰো শিক্ষিত হৈ গৈছিল আৰু চোৱা এলবাৰ্ট আইনষ্টাইনৰ নিচিনাই কথা ক'ব পৰা হৈ গৈছিল কিয় তেওঁ সদায় এলবাৰ্ট আইনষ্টাইনৰ অনুসৰণ কৰিছিল তেওঁ লগত আছিল ন মানুহটো ড্ৰাইভাৰটো এনি টাইম লগত থাকে নে নাই ক'ৰবাত গ'লেও গতিকে ড্ৰাইভাৰটোও বহুত কথা শিকি গৈছিল ভাল লাগিল ষ্টৰিটো হা হা সঁচা কথা একদম সঁচা কথা